আৰু আমাৰ দলৰ কেন্দ্ৰীয় নেতৃবৰ্গ অলক দাকে ধৰি অলক নাথ ডাঙৰীয়াকে ধৰি আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গ সকলোলৈকে শ্ৰদ্ধা জনাই আৰু বিশেষভাৱে ৰাইজলৈ শ্ৰদ্ধা জনাই মই খুব চমুকৈ আপোনালোকৰ সন্মুখত কেইটামান কথা পাতিব খুজিছোঁ। যোৱা ২৬ অক্টোবৰ তাৰিখৰ পৰা মই ঘৰলৈ নগৈ সদায়ে মানুহৰ মাজত থাকি ২৬ অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু ২০২৬-ৰ ইলেকশ্যন শেষ নোহোৱালৈকে, বিধানসভাৰ ইলেকশ্যন শেষ নোহোৱালৈকে ঘৰত গৈ শুই বহি নাথাকি সদায় মানুহৰ মাজলৈ গৈ মানুহৰ মাজত প্ৰচাৰ কৰি ঘূৰি ফুৰিছোঁ এইকাৰণে যে অহা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আমি বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক গিৰাই দিব খোজোঁ। আপোনালোকৰ হাততালিয়ে প্ৰমাণ কৰিছে যে আপোনালোকে সকলোৱে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন সম্পূৰ্ণৰূপে গিৰাই দিয়াৰ পক্ষত আপোনালোক সকলো আছে, নহয়নে? শ্ৰদ্ধেয় ৰাইজ, আমি কিয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক গিৰাই দিব খোজোঁ, ২০২৬ চনত পৰাজিত কৰিব খোজোঁ কিয়? প্ৰথম কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁৰ বিজেপি চৰকাৰখনে অসমত মানুহৰ মাজত সম্পূৰ্ণৰূপে বিভাজন সৃষ্টি কৰি পেলাইছে। বিভাজন, মানুহক ভাগ ভাগ কৰি পেলাইছে। আমি চৰকাৰ জিকাওঁ মানুহবিলাকক এক কৰাবৰ কাৰণে। হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ, ইছাই, যিমান ধৰণৰ মানুহ আছে চব মানুহ মিলিজুলি থকাটোৱে হ'ল পৃথিৱীখনৰ নিয়ম। পৃথিৱীত কোনো দেশতে অকল এটা জাতিহে থাকিব আৰু আন কোনো থাকিব নোৱাৰিব, এনেকুৱা কথা ক'তো মানি লোৱা নহয়। আনকি যিবিলাক দেশত অকল যেনেকৈ বাংলাদেশ হিন্দু ৰাষ্ট্ৰ, পাকিস্তান হিন্দু ৰাষ্ট্ৰ, তাতোতো হিন্দু আছে, মুছলমান ৰাষ্ট্ৰ, কিন্তু তাতোতো হিন্দু আছে। বাংলাদেশ মুছলমান ৰাষ্ট্ৰ, পাকিস্তান মুছলমান ৰাষ্ট্ৰ, কিন্তু তাতোতো হিন্দু আছে। ভাৰত ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ধৰ্মনিৰপেক্ষ। ভাৰতৰ সংবিধানে ঘোষণা কৰিছে যে ইয়াত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ, শিখ, ইছাই, যিমান ধৰ্মৰ মানুহ আছে সকলো ধৰ্মৰ মানুহৰ প্ৰতি সমান সন্মান আৰু সমান ব্যৱহাৰ আৰু সমান আদৰ কৰা হ'ব। কাকো সৰু বৰ নাচাই সকলোকে সমানে মৰম কৰিব। কিন্তু ভাৰতৰ সংবিধানৰ এই যিটো আইনৰ দৃষ্টিত সকলো সমান, আমাৰ দেশখন ধৰ্মনিৰপেক্ষ, ধৰ্ম যোনে যি নলক লাগিলে সেইটো কথা নাই, আমি সকলোকে সমানেই দেশৰ নাগৰিক ৰূপে গণ্য কৰিম বুলি যিটো ভাৰতৰ সংবিধানে আটাইতকৈ ডাঙৰ যিটো বস্তু, আটাইতকৈ ডাঙৰ যিটো বাণী, আটাইতকৈ ডাঙৰ যিটো আমাক আদৰ্শ দিছে, হিমন্ত বিশ্ব শৰ্মাই সেই আদৰ্শটো ভাঙি চিঙি শেষ কৰি পেলাইছে, হয়নে? হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এনেকুৱা পৰিস্থিতি হৈ গৈছে যে সংখ্যালঘু মানুহ, মুছলমান, খ্ৰীষ্টিয়ান, এই মানুহবিলাকে সদায় ভয়ে ভয়ে থাকিব লাগে, ভয়ে ভয়ে থাকিব লাগে। যদি কোনোবা এজন মুছলমান মানুহে টুপি পিন্ধিছে, যদি তেওঁৰ মুখত দাড়ি আছে আৰু যদি তেওঁ এখন লুঙি পিন্ধিছে, তেতিয়াহ'লে ইয়াৰ পৰা বালিপাৰালৈ যাবলৈ, বালিপাৰাৰ পৰা তেজপুৰলৈ যাবলৈ বা ইয়াৰ পৰা গুৱাহাটীলৈ যাবলৈ ভয় কৰে। ৰাস্তাত কিজানি আমি কাৰোবাৰ হাতত মাৰ খাব লাগিব নেকি? হয়নে নহয় ৰাইজ? হয়নে নহয়? কোনো পধ্যে কোনো চৰকাৰে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে। যদি কৰে তেওঁ সংবিধানৰ বিৰুদ্ধে গৈছে,
তেওঁ দেশৰ সংবিধানক মানি লোৱা নাই, অথচ তেওঁ মুখ্যমন্ত্ৰী হিচাপে সংবিধান মতে দেশ চলাম বুলি শপত লৈছে। গতিকে যি সংবিধানৰ নামত শপত খাই তেওঁ মুখ্যমন্ত্ৰী কৈছে, সেই সংবিধানক ভৰিৰে গচকি, সেই সংবিধানক নামানি ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিবৰ কাৰণে আৰু জাতি আৰু ধৰ্মৰ মাজত কাজিয়া লগাবলৈ চেষ্টা কৰাৰ অপৰাধত আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক ভাঙি পেলাব লাগে। হয়নে ৰাইজ? হয়নে নহয়? হয়। 2 নম্বৰ, এখন চৰকাৰক আমি চৰকাৰ পাতি দিওঁ এইকাৰণে যে চৰকাৰখনৰ মূল দায়িত্বটো হ'ল জীৱন আৰু সম্পত্তি ৰক্ষা কৰা। কাৰ? নাগৰিকসকল। নাগৰিক কোন? যিসকলে ভোট দিয়ে। হয়নে? সেই ভোট দিয়া নাগৰিক